আমাৰ বিধানসভা নিৰ্বাচনৰ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিলে যে 2021 যে আমি আণ্ডাৰষ্টেণ্ডিং UPPL অসম গণ পৰিষদ বা 2016 পৰা অসম গণ পৰিষদলৈ আছোঁ বিধানসভাত ঠিকে আছে ঠিক তেনে পঞ্চায়ততো ঠিকে আছে কিন্তু যোৱা মানে BTC ইলেকশ্যন আমি অকলে খেলিছিলোঁ তেতিয়া BPF খেলিছিল UPPL খেলিছিল আৰু ভাৰতীয় জনতা পাৰ্টি অকলে খেলিছিল আৰু মই নিজে নেতৃত্বত আছিলোঁ BTC ইলেকশ্যনৰ আৰু সেই অনুসৰি UPPL লগত আমাৰ 2025 ডিচেম্বৰলৈকে BTC চৰকাৰ দিয়াত আমাৰ ছাপোৰ্ট আছে আৰু নিৰ্বাচনটো আমি অকলে খেলিম ভাৰতীয় জনতা পাৰ্টি অকলে খেলিব UPPL খেলিব পোষ্ট এলায়েন্স হ'ব পাৰে প্ৰি এলায়েন্স নহয় BPFৰ স্থিতি কি হ'ব BPF এটো বিজেপিৰ লগত আহিম বুলি কৈছিল সব আমাৰ যেটো ইলেকশ্যন আহি আছে সমাগত যে BTR ইলেকশ্যন এই BTR ইলেকশ্যন ভাৰতীয় জনতা পাৰ্টি একলা চলো কিন্তু পোষ্ট ইলেকশ্যনটো বেলেগ প্ৰি ইলেকশ্যন বেলেগ পোষ্ট ইলেকশ্যন বেলেগ মই প্ৰথমে ক'লো না পোষ্ট ইলেকশ্যনটো বেলেগ হ'ব পাৰে সাৰ্ভাইভেল অফ দা ফিটেষ্ট কিন্তু যোৱাবাৰ নিৰ্বাচনৰ ফলাফল যথেষ্ট বিজেপিৰ ভাল BTR অঞ্চলতে চোৱা যায় আৰু সেইকাৰণে আমি আমাৰ শক্তি চাম আমাৰ BTCত কিমান সংগঠন হৈছে আমি কিমান কাম কৰিব পাৰিলোঁ আমাৰ চৰকাৰখনৰ গ্ৰহণযোগ্যতাটো কিমান আছে BTR অঞ্চলৰ ৰাইজৰ মাজত সেইটো আমি চাব লাগিব না